তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে যিমানেই দিন চমু চাপিছে সিমানেই নেতা পালিনেতাৰ মাজত যিখন নিৰ্বাচনী যুঁজ বৃদ্ধি পাইছে। আপোনালোকে জানে যে বৰপেটা লোকসভা সমষ্টিত 4গৰাকী প্ৰাৰ্থী বিজেপিৰ ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ দীপবায়ন আৰু CPI মনোৰঞ্জন তালিকদাৰ আৰু লগতে AJPৰ দুলু আহমেদ, যেহেতু 4গৰাকীয়ে যেহেতু প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, 4গৰাকীৰ মাজত এখন বৃহৎ যুঁজ হ'ব, যিখন যুঁজক লৈ ইতিমধ্যে এক চৰ্চা হৈছে। কাৰণ ইতিমধ্যে আপোনালোকে জানে যে ফণীভূষণ চৌধুৰীয়ে যিহেতু প্ৰাৰ্থিত্ব বিচৰা নাছিলে, তেওঁক জোৰ কৰি প্ৰাৰ্থিত্ব দিয়া হৈছে, যিহেতু তেখেতে কেন্দ্ৰলৈ যাব নিবিচাৰে। গতিকে সেইগৰাকী ফণীভূষণ চৌধুৰীক ইতিমধ্যে ৰাইজে আকোৱালি লয় নে নলয় সেইটো সময়ত লক্ষণীয় হ'ব। কাৰণ ইতিমধ্যে জনতাৰ ফালৰ পৰা কোৱা হৈছিলে যে ফণীভূষণ চৌধুৰীক টিকট দিব নালাগে, যিটো সমষ্টিবাসীয়ে যিটো অভিযোগ আনিছিলে, সেই অভিযোগত যিহেতু কোনো ধৰণৰ গুৰুত্ব নিদি এতিয়া যিহেতু প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল, আৰু তাৰ পিছতে গোটেই যিখন খেল ইতিমধ্যে হ'বলৈ গৈ আছে, যিটো 7 মে তাৰিখে যিটো এখন বৃহৎ নিৰ্বাচনী যুঁজ হ'ব, সেই যুঁজত ফণীভূষণ চৌধুৰীয়ে কি ধৰণৰ ফলাফল দেখাবলৈ সক্ষম হ'বগৈ এতিয়া সময় লক্ষণীয়। কাৰণ যিহেতু ৰিজাল্টলৈ বাকী আছে, গতিকে তৃতীয় পৰ্যায়ত যি নিৰ্বাচন হ'ব ধুবুৰী আৰু বৰপেটা সমষ্টিত, যিহেতু তাত সংখ্যালঘু ভোটাৰে যিহেতু ভৰি আছে, আৰু সেই সংখ্যালঘু ভোটাৰে যাকেই নিৰ্ণয় কৰিব, যাকেই তেওঁলোকে এইবাৰ নিৰ্বাচন কৰিছে, তেওঁলোকে যিটো ভোট দিব। গতিকে আছে কিছু তাৰ মাজত বহু মনোমালিন্য আছে নেতাৰ মাজত, পালিনেতাৰ মাজত। বৰপেটাত গৈ উপস্থিত হৈছিলেগৈ প্ৰথম খবৰত বিজেপি, কংগ্ৰেছ, লগতে তাত AJPও আছে। গতিকে তেওঁলোকে কি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। প্ৰতিনিধিসকল আছে, তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। কোনটো লোকসভা সমষ্টি আপুনি? মই বৰপেটা লোকসভা সমষ্টি। বৰপেটা লোকসভা সমষ্টি বুলি কোৱাৰ লগে লগে এটা কথা আমি দেখিছোঁ, দীপবায়ন আপোনালোকৰ প্ৰতিনিধি বা প্ৰাৰ্থী এবাৰ। গতিকে দীপবায়ন জিকাই নিয়াৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণে প্ৰচাৰ চলাইছে? ঠিক আছে, ধন্যবাদ প্ৰথম খবৰৰ কৰ্মকৰ্তাসকলক। দীপবায়ন আমাৰ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী। তেখেতে বিপুল ভোটত জয়ী যে হ'ব এয়া আমি নিশ্চিত হৈছোঁ। তাৰ কাৰণ আমি কিছুমান ইছ্যু লৈ আমি এতিয়া ৰাইজৰ মাজত প্ৰচাৰ চলাই আছোঁ। বিগত দিনত যিটো চৰকাৰ আমাৰ অসমত আছে, জনবিৰোধী কিছুমান নীতি তেওঁলোকে গ্ৰহণ কৰিছে। সেই নীতিবিলাকৰ ভিতৰত মই উল্লেখ কৰিছোঁ। তাৰ প্ৰথমতে কৈছোঁ মূল্যবৃদ্ধি, দ্বিতীয়তে হৈছোঁ তোমাৰ কথা সমষ্টি ডেলিমিটেশ্যন কৰি আমাৰ জনসাধাৰণৰ মাজত যিটো জাতিগতভাৱে যিটো বিভাজন এই চৰকাৰটো আনিছে, ভৱিষ্যত প্ৰজন্ম কিমান প্ৰজন্মই যে এই শাস্তি আমি ভোগ কৰিম সেয়া আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। তৃতীয়তে হৈছে কি এই চৰকাৰৰ জনবিৰোধী নীতি কিছুমান আছে, সেয়া হৈছে চাওক আজি এনকাউণ্টাৰৰ নিচিনা কিছুমান ঘটনাৰ জৰিয়তে প্ৰায় 200 মান মানুহক এই চৰকাৰে হত্যা কৰিছে। এয়াও আমাৰ এটা জ্বলন্ত ইছ্যু। স্কুল প্ৰাদেশিকৰণৰ ক্ষেত্ৰত হাজাৰ হাজাৰ মানুহৰ জীৱন তেওঁলোকে হত্যা কৰিছে। টিচাৰ হিচাপে তেওঁলোকে মাত্ৰ 10,000 টকা দৰমহা দি আছে। এয়াও আমাৰ জ্বলন্ত এটা ইছ্যু। সাধাৰণ মানুহে এইবিলাক কথা সম্পূৰ্ণ কথা তেওঁলোকে বুজি আছে। আৰু কিছুমান কথা আছে, সেইবিলাক হ'ল ধৰক আৰু কিছুমান তেওঁলোকে চৰকাৰৰ জনবিৰোধী নীতি কিছুমান আছে। ধৰক মূল্যবৃদ্ধিৰ ক্ষেত্ৰত যিটো 800 জীৱনদায়িনী মেডিচিনৰ মূল্য যেতিয়া চৰকাৰে বঢ়াই দিছে, ইলেক্ট্ৰনিক বণ্ডৰ জৰিয়তে 1000 কোটি টকা লৈছে মেডিচিন কোম্পানীৰ পৰা, লৈ পেলাই যি ঔষধৰ দাম বঢ়াইছে, এইবিলাক কথা বিবেকবান মানুহে ইতিমধ্যে বুজি পাইছে। আৰু সুনামি উজনি অসমৰ পৰা আৰম্ভ হৈছে, আৰু সেই সুনামি এতিয়া লাহে লাহে বৃদ্ধি হৈ আছে কংগ্ৰেছৰ কাৰণে। বাকী যিটো 4টা লোকসভা সমষ্টি, 4টাতেই কংগ্ৰেছ লিখি লওক মোৰ পৰা। ধন্যবাদ জনাইছোঁ। মই AYDFৰ প্ৰতিনিধিসকল আছে, মই AYDFৰ প্ৰতিনিধিৰ লগত কথা পাতিবলৈ যত্ন কৰিম। এগৰাকী বাইদেউক মই লগ পাইছোঁ। কেনেকুৱা ধৰণৰ প্ৰচাৰ চলিছে আপোনালোকৰ যিহেতু লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত যথেষ্ট আকৰ্ষণ হ'ব, আপোনালোক কোনটো সমষ্টিৰ? হয়, নমস্কাৰ। পোনপ্ৰথমতে মই প্ৰথম খবৰৰ সমূহ কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি লোকসভা বৰ্তমান ধুবুৰী লোকসভাৰ অন্তৰ্গত সৃজনগ্ৰাম সমষ্টিৰ বদৰুদ্দিন আজমল আপোনালোকৰ প্ৰাৰ্থী। গতিকে তেখেতক জিকাই নিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰচাৰ, আৰু আগৰ সময়ছোৱাতো তেখেতে সাংসদ হিচাপে আছিল, গতিকে তেখেতৰ যিবোৰ প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিসমূহ কিমান পালন হ'ল বুলি আপোনালোকে ভাবে? হয়, আজি বৰ্তমান অসমৰ যি পৰিস্থিতিত, অকল অসমৰ নহয় সমগ্ৰ ভাৰতবৰ্ষত, আমাৰ প্ৰথম কথা হৈছে যে আমি বৰ্তমান ভাৰতবৰ্ষৰ যি শাসন ব্যৱস্থা, যি নৈৰাশ্যবাদ শাসন, ধৰ্মীয় মেৰুকৰণেৰে দেশৰ ৰাজহাড় যেনেকৈ ভাঙি দিয়া হৈছে, শিক্ষাৰ ক্ষেত্ৰত কোনো সমাধান হোৱা নাই, অগ্ৰগতি নাই, আৰ্থিক দিশত মেৰুদণ্ডহীন কৰি পেলোৱা হৈছে। বৰ্তমান চৰকাৰটো আদানী আম্বানীৰ চাকৰ হিচাপে তেওঁলোকে পৰিচালিত হৈ আছে। সেই ক্ষেত্ৰত আমি এই নৈৰাশ্যবাদ চৰকাৰক উৎখাত কৰিবলৈ আমি
সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছো আৰু আমি কাৰ্য আগবাঢ়ি কৰিছো। চাওক, তাৰ পিছতে আহিছে যে এই বিজেপি চৰকাৰৰ লগতে অসমৰ এজিপি বিজেপি মিত্ৰজোঁট চৰকাৰৰ লগতে ভ্ৰষ্টাচাৰী যিটো কংগ্ৰেছ গভমেণ্ট হৈ আছিল, সেই ভ্ৰষ্টাচাৰী ভণ্ডামী কংগ্ৰেছৰ ভণ্ডামীৰ পৰাও আমি দেশখনক ৰক্ষা কৰিব বিচাৰো। সেই ক্ষেত্ৰত আমি এজিপি বিজেপি আৰু কংগ্ৰেছৰ এই ভ্ৰষ্টাচাৰী ৰাজনীতিৰ বিৰুদ্ধে আমি সদায় আমাৰ সংযুক্ত ভাৰতীয় গণতান্ত্ৰিক মৰ্চাৰ পৰা আমাৰ নেতা বদৰুদ্দিন আজমল চাহাবে মাত মাতি আহিছে। লাঞ্ছিত বঞ্চিত শোষিত জনসাধাৰণৰ কাৰণে অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে। ধৰ্মীয় মেৰুকৰণৰ বিৰুদ্ধে তেওঁ মাত মাতি আহিছে, কাম কৰি আহিছে। শিক্ষাৰ ক্ষেত্ৰত তেওঁ এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে, স্বাস্থ্যৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। তেওঁক আমি সকলোৱে জানো, অসমবাসী ৰাইজে নহয়, ইণ্টাৰনেশ্যনেলি তেওঁ এজন সমাজসেৱক প্ৰবক্তা হয়, সমগ্ৰ ভাৰততে তেখেতক জানে। আমি সকলোৱে তাৰমানে তেওঁৰ দৰে এজন মানৱদৰদী নেতা, তেওঁৰ দৰে এজন হিন্দু, আমাৰ যিকেইজন কেণ্ডিডেট আছে সেই ক্ষেত্ৰত তেওঁ হ'ল হিন্দু আৰু বাকী বিন্দু। তেওঁৰ লগত তুলনা কাৰো নহয়। তেওঁ অলৰেডি ইনশাল্লাহ তেওঁ জিতিব। আৰু আমাৰ যিখিনি প্ৰস্তুতি, আমাৰ সমষ্টি কোনটো সমষ্টিৰ পৰা আমি কিমান ভোটেৰে তেখেতক জয়যুক্ত কৰি দিল্লীৰ মসনাদত পঠাব পাৰোঁ, দিল্লীৰ মসনাদত অসমৰ সমস্যাৰ লগতে আমাৰ সৃজনগ্ৰামৰ সমস্যাবিলাক তেওঁ উত্থাপন কৰিব পাৰে, সেই কণ্ঠ, সেই বলিষ্ঠ আৱাজত আমি সম্পূৰ্ণৰূপে প্ৰস্তুত। আৰু আমি ফিল্ডত যি ধৰণে কাম কৰি আছো, ইনশাআল্লাহ ৰাইজৰ মাজত তেখেতৰ যিটো প্ৰভাৱ, তেখেত যে জয়ী হ'ব তাত নিশ্চিন্ত ইনশাআল্লাহ। ধন্যবাদ জনাইছো। মই ধুবুৰী লোকসভা সমষ্টি যদি কংগ্ৰেছৰ যদি কোনোবা পাওঁ, ধুবুৰী লোকসভা সমষ্টি আপোনালোক নিশ্চিতকৈ এটা প্ৰশ্ন কৰিবই লাগিব। আপোনালোকৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া ইতিমধ্যে প্ৰচাৰ চলি আছে, কিন্তু বাৰে বাৰে এটা কথা প্ৰচাৰ চলি আছে আপোনালোকৰ সমষ্টিত যে নগাঁৱৰ পৰা আহি ৰকিবুল হুছেইন ডাঙৰীয়া কিয় ধুবুৰী উঠিব লগা হ'ল। এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত থাকে, এই প্ৰশ্নসমূহ উত্তৰ কেনেকৈ দিছে? উত্তৰ মই আগতে দি লওঁ। নৰেন্দ্ৰ মোদী গুজৰাটৰ মানুহ, তেওঁ বানাৰসীত ইলেকশ্যন খেলি প্ৰধানমন্ত্ৰী। এইবিলাক উত্তৰ আৰু দিব নালাগে। বদৰুদ্দিন আজমল হুজাইৰ মানুহ, তেওঁ ধুবুৰীত আহি 3 বাৰৰ সাংসদ। গতিকে এইবিলাক উদাহৰণ বহুত আছে। গতিকে আৰু আমাৰ ইউডিএফৰ নেতা এজনে কৈছে যে তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি নকৰে। তেওঁলোকৰ মুৰব্বীজনে সদায় সাম্প্ৰদায়িক ৰাজনীতিৰে আমাৰ সমাজখন বিপদে পৰিচালিত কৰিছে। লগতে আমাৰ এজিপিৰ সকলে দাবী কৰিছে যে তেওঁলোকৰ জয় নিশ্চিত। তেওঁলোকে বিগত 2014 চনৰ পৰা আজিলৈকে সাম্প্ৰদায়িক ৰাজনীতিৰ জৰিয়তে দেশখনৰ পৰিৱেশ পৰিস্থিতি বেয়াৰ ফালে লৈ গৈছে। মূল্যবৃদ্ধিৰ কথা কয়, মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কয়, কিন্তু মূল্যবৃদ্ধি বৃদ্ধি কৰি আছে। এইখন চৰকাৰে 3000 বিদ্যালয় বন্ধ কৰিছে, এইটোতো সকলোৱে অৱগত। আৰু এইখন চৰকাৰে উন্নয়ন কৰা বুলি কয়। এইখন চৰকাৰে বানপানী গৰাখহনীয়াৰ কথা ৰোধ কৰিম বুলি কৈছে, কিন্তু কেইটা কৰিছে? কিমানখিনি সফল হৈছে এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মোটেও সফল হোৱা নাই। গতিকে আমি এটা কথা নিশ্চিত, এইবাৰ এজিপি বিজেপি মিত্ৰজোঁট লগতে এওডেফৰ সাম্প্ৰদায়িক বিজেপিৰ সাম্প্ৰদায়িক দুটা দলকে অসমৰ পৰা চিৰ বিদায় দিব এইবাৰ ৰাইজে। উজনিৰ পৰা আৰম্ভ হৈছে। গতিকে এইবাৰ আমি কংগ্ৰেছে জয়লাভ কৰিবলৈ সক্ষম হ'ম। ইণ্ডিয়া তথা আমাৰ বিৰোধী ঐক্য মঞ্চ এইবাৰ জয়লাভ কৰিব, সেয়া নিশ্চিত। ধন্যবাদ জনাইছো। আৰু কোনোবা দল সংগঠনৰ যদি মই পাওঁ, অকণমান দল সংগঠনৰ নেতা যদি আছে ইয়াতে কোনোবা, মই অকণমান কথা পাতিব লাগিব। কাৰণ এইবাৰ লোকসভা সমষ্টিত আমি চাইছো যে প্ৰতিটো দল সংগঠনৰ আচলতে যথেষ্ট ভূমিকা দেখিবলৈ পোৱা গৈছে। গতিকে কোনটো দলৰ প্ৰথমে জানি ল'ম, আপুনি কোনটো দলৰ? মই কোনো দলৰ নহয়, মই মানাছ ভেলী বিকাশ মঞ্চ নামৰ এটা অৰাজনৈতিক সংগঠনৰ হয়। এইখন অঞ্চলৰ পৰা বিলং কৰোঁ। এইখন অঞ্চলত আপোনাৰ মানে কি, যি বৰ্তমান সময়ত যি ৰাজনীতি চলি আছে, মাইনৰিটি মেজৰিটি, একচুৱেলি এইটো গণতন্ত্ৰৰ কাৰণে অপসংকেত। মাইনৰিটি মেজৰিটি হ'ব নালাগে। ইয়াতে আপোনাৰ কৰ্মৰ ওপৰত বা মানৱিকতাৰ ওপৰত ৰাজনীতি হ'ব লাগে। আপোনালোকে আহোঁতে নিশ্চয় গম পাইছে যে কি কণ্ডিশ্যনত আমি থাকিব লগা হৈছে। মই আপোনাৰ সকলো দলৰ পৰা স্পষ্টীকৰণ বিচাৰোঁ, দলক দাবী কৰোঁ কোনখন দলে আপোনালোকৰ ছেটেলাইট চেনেলৰ জৰিয়তে ক'ব লাগে আমাৰ এই অঞ্চলত যিহেতু শ্বেত বিপ্লৱৰ কাৰণে অসমৰ ভিতৰত 2 নম্বৰ পজিশ্যনত আছোঁ, কিন্তু আমাৰ ইয়াতে সমবায় ভিত্তিক কোনো এখন মিল্ক পেকেজিং কোম্পানী নাই, আৰু লগতে এখনো ভেটেনেৰী হস্পিটেল নাই। ইয়াতে 24 ঘণ্টা ভেটেনেৰী হস্পিটেল থাকিব লাগে, ডক্টৰ থাকিব লাগে, উন্নত মানৰ ভেটেনেৰী হস্পিটেল হ'ব লাগে। আৰু যি আপুনি কৃষি বিপ্লৱৰ কাৰণে যি সেউজ বিপ্লৱ কৰি আছোঁ, আমি 2খন নদীৰ বানপানীৰ মাজেদি আমি যুদ্ধ কৰিব লগা হয়, প্ৰাকৃতিক দুৰ্যোগৰ মাজেদি।
ইয়াতে আমাৰ দুইখন নদীৰ পৰা মাথাউৰি লাগে, আপোনাৰ হাইৱেৰ পৰা ব্ৰহ্মপুত্ৰলৈকে, লগতে ইয়াতে আপোনাৰ কল্ড ষ্টৰেজ আৰু কৃষকৰ কাৰণে ৰেহাই মূল্যত যি পাৱাৰ ছাপ্লাই আছে, এগ্ৰিকালচাৰ স্পেচিয়েল আপোনাৰ পাৱাৰ ব্যৱস্থা কৰিব লাগে। বিগত সময়ছোৱাত যিগৰাকী সাংসদ আপোনালোকৰ আছিল, সেই সাংসদগৰাকীৰ নেতৃত্বত কিমান পৰিৱৰ্তন আপোনালোকে দেখিছে? আজিলৈকে একো মানে সেনেকৈ পৰিৱৰ্তন দেখিব পৰা নাই, চব আগুৱাই বাঢ়ি আছে, ইমান দিন দেখিবলৈ পাইছোঁ। আশা কৰোঁ অহা যি প্ৰতিনিধি আহিব, যি দলে নাহক, আমাক অঞ্চলৰ কাম লাগে, নহ'লে তেখেতকো অহা 5 বছৰ পিছত আমি উফৰাই দিম। হয়, ধন্যবাদ জনাইছো। আৰু অসম গণ পৰিষদৰ প্ৰতিনিধি আছে, গতিকে তেওঁলোকৰ লগতো অকণমান কথা পাতিব লাগিব। মই আপোনাৰ লগত কথা পাতিব বিচাৰিছো। ৰাইজে কৈ আছে, বাৰে বাৰে কৈ আছে যে উন্নয়ন একো হোৱা নাই, ৰাইজৰ বিভিন্ন প্ৰতিশ্ৰুতি জনপ্ৰতিনিধিয়ে দিয়ে। আপোনালোকৰ যিগৰাকী প্ৰাৰ্থী, সেই প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ প্ৰতিশ্ৰুতিসমূহ পৰৱৰ্তী 5 বছৰত পালন কৰিব পাৰিব বুলি আপুনি ভাবেনে? পাৰে, আমি ভাবো যে পাৰিব। পৰৱৰ্তী 5 বছৰত আমাৰ মিত্ৰজোঁটৰ মানে আমি ধুবুৰী সমষ্টিৰ মানুহ, আমাৰ ধুবুৰী সমষ্টিৰ জাভেদ ইছলাম, এইবাৰ ৰাইজে ভোট দিব জাভেদ ইছলামক। এই কাৰণত দিব, কংগ্ৰেছ আৰু UDF আমাৰ ধুবুৰী লোকসভাত কোনো কাম কৰা নাই, আৰু কংগ্ৰেছে নকৰে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজক ঘৰ দিছে, ৰাইজক গেছ দিছে, ৰাইজক লেট্ৰিন দিছে, বাথৰুমো দিছে, আমাৰ যথেষ্ট পৰিমাণ উন্নতি কৰিছে। আৰু সেই উন্নতিত এইবাৰ ধুবুৰী লোকসভা সমষ্টিত জাভেদ ইছলামক লোকেল হিচাপে ৰাইজে তেওঁক ভোট দিব, ভোটাৰসকলে ভোট দিব। কংগ্ৰেছকো নিদায়, AODFকো নিদায়, যিহেতু তেওঁলোকে বিদেশৰ মানুহ। চালানী মাছক এইবাৰ ৰাইজে ভোট নিদায়, ভোট দিব এইবাৰ অসম গণ পৰিষদ মিত্ৰজোঁটৰ দলক জাভেদ ইছলামক। বিপুল ভোটত আমি ধুবুৰী লোকসভাত জিকিম। ৰাইজে এবাৰ মাৰ বান্ধি থিয় হৈছে, যিহেতু আমাৰ ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যথেষ্ট পৰিমাণ 10 বছৰত কাম কৰিছে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত কংগ্ৰেছক আছিল, তেওঁলোকে কাম কৰা নাই, প্ৰতাৰণা কৰিছে। তেওঁলোকে স্কুল ল'ব পাৰিছিল, লোৱা নাই। তেওঁলোকে ডিটেনশ্যন কেম্প আৰম্ভ কৰিছে, আমাক ৰাইজক হাৰাশাস্তি কৰিছে। এওঁলোকক চিৰ বিদায় দিছে। আহা 2024 চনত কংগ্ৰেছ নিষ্কাত হৈ যাব। অসম ভাৰতবৰ্ষত আকৌ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ৰাইজে আঁকোৱালি ল'ব। আৰু স্বাগতম জনাই আমি জাভেদ ইছলামক জিকাই ধুবুৰী লোকসভাত আমি যথেষ্ট পৰিমাণ ৰাইজৰ কাম কৰিম। আপোনালোকে যিহেতু এই ৰাস্তা দি আহিছে, আমি এই ৰাস্তা কৰিমেই। যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি প্ৰধানমন্ত্ৰী হয়, জাভেদ ইছলাম যদি MP হৈ যায়, আমি কাম কৰিম 100%। যোৱা 5টা বছৰ আপোনালোকৰ সাংসদ হিচাপে বদৰুদ্দিন আজমল ডাঙৰীয়া আছিল, গতিকে যোৱা 5টা বছৰত আপোনালোকে কিমান পৰিৱৰ্তন দেখিলে? যোৱা 5 বছৰত আমাৰ বদৰুদ্দিন সাংসদ আমাৰ কোনো কাম কৰা নাই। ইয়াত আছিল কংগ্ৰেছ, বৰপেটা লোকসভাত আমি আছিলো, যিহেতু এইবাৰ ডেলিমিশ্যনত আমি ধুবুৰী লোকসভাত হৈছো। আৰু আমাৰ আব্দুল খালেক ডাঙৰীয়াই তেওঁ কংগ্ৰেছৰ আছিল, একো কাম কৰা নাই, খালি প্ৰতাৰণা কৰি ৰাইজক ঠগাই থৈ গৈছে। আমি কংগ্ৰেছ এইবাৰ চিৰ বিদায় দিম। আমাৰ এটা প্ৰতিজ্ঞা, এটা ৰাইজৰো প্ৰতিজ্ঞা, এটা ভোটাৰসকলৰ প্ৰতিজ্ঞা। আমি এটা চেলেঞ্জ কৰিব, জাভেদ ইছলাম 2024 চনৰ 7 মেত ৰাইজে ভোট দিব, 4 মেত আমি জাভেদ ইছলামক MP হিচাপে পাম, 100% গ্যাৰান্টি। ধন্যবাদ জনাইছো। কংগ্ৰেছৰ প্ৰতিনিধি আছে, কথা পাতিবলৈ চেষ্টা কৰিম। বাৰে বাৰে কৈ আছে তেওঁলোকে যে যোৱা 5টা বছৰত একো নহল বুলি কৈ আছে। মই 2টা কাম জানিব বিচাৰিম, যোৱা 5টা বছৰত আপোনালোকৰ সাংসদজনে কৰা। ধন্যবাদ। প্ৰথম খবৰক কথাটো হ'ল যে 5টা বছৰত একো হোৱা নাই যদি তেওঁ কৈছে, AJP দলৰ পৰা কৈছে, তেনেহ'লে তেওঁৰ চকুৰ বেমাৰ আছে। এইকাৰণেই কৈছো চকুৰ বেমাৰ আছে যে যোগীঘোপাত ইয়াৰে পৰা খুব হলে আপোনাৰ 15 কিলোমিটাৰ দূৰ হ'ব। যোগীঘোপাত আপোনাৰ 5,000 crore টকাৰ ওপৰত মাল্টি লজিষ্টিক পাৰ্ক হৈছে, য'ত এয়াৰপোৰ্ট হৈছে, ৰেলৱে ষ্টেচন হৈছে, 4 লেন হাইৱে হৈছে, কিন্তু তেওঁৰ চকুত পৰা নাই। তেওঁৰ চকুত নিশ্চয় বেমাৰ হৈছে। তেওঁ নেপালত যাব লাগে, নেপালত যাই চিকিৎসা কৰি আহক, তাৰ পিছত এই জনমত চৰ্চাত অংশগ্ৰহণ কৰক। যদি কংগ্ৰেছ গভৰ্ণমেণ্টে, কংগ্ৰেছ সাংসদজনে একোই কৰা নাই, তেনেহ'লে এই লজিষ্টিক হাবটো কেনেকৈ হ'ল? লজিষ্টিক হাবটো কেনেকৈ হ'ল? বৰ্তমান আপোনালোকে যিটো তেওঁলোকে কৈছে যে এই নতুন MP হোৱাৰ পিছত এই ৰাস্তাটো বনাই দিব। ইতিমধ্যে 2023 আৰু 24 যিটো চেংচনেট হৈছে, ৰিপেয়াৰিঙৰ কাৰণে এইটো চেংচন হৈ আছে। কাম ইতিমধ্যে অলপ আপোনালোকে আহিছে যদি দেখিছে, অলপ আৰম্ভ হৈছে, তাৰ পিছত টেকনিকেল কিবা প্ৰব্লেমৰ কাৰণে ৰাস্তাটো ষ্টপ হৈ আছে। বাকী কাম চেংচন হৈ আছে। বৰ্তমানৰ যিজন ৰানিং MLA আছে কংগ্ৰেছৰ, আব্দুল পাতিন খন্দকাৰ সাহেব, তেওঁৰ তত্ত্বাৱধানত কাম চলি আছে। তেওঁলোকৰ চকুত এইবিলাক নপৰে। এইটো সমষ্টিত
71 কিলোমিটার পকা রাস্তা, নতুন পকা রাস্তা হয়ে আছে আব্দুল বাতিন খন্দকারের তত্ত্বাবধানত কংগ্রেসের এমএলএ। তেওঁলোকের এইটো জগত নপরে বরগোলা কীর্তনপাড়া দুটো সংযোগী দলং 42 কোটি টাকা স্যাংশন করি এই আব্দুল বাতিন খন্দকার সাহেবে ইতিমধ্যে প্রায় 6 মাহ মান আগতে উদ্বোধনী কৰি থৈ গৈছে। মানুহ এতিয়া হাজাৰ হাজাৰ লাখ লাখ মানুহ এই সিপাৰৰ পৰা ইফালে অহা যোৱা কৰিব পাৰিছে। তেওঁলোকৰ এইটো জগত নপৰে যে তেওঁলোকে যিটো চৰকাৰৰ কথা কৈ আছে বাল্য বিবাহৰ নামত কিছুমান মানুহৰ বুক খালি কৰি দিলে, আত্মহত্যা কৰিলে, সুইচাইড কৰিলে, নিজে নিজে চিপ ধৰি লৈ মৰিলে বাল্য বিবাহৰ নামত। এই স্বৈৰাচাৰী চৰকাৰ তেওঁৰ পক্ষত কথা কব আহিছে। মানৱতাৰ নাম তেওঁলোকৰ মাজত মানৱতা আছে, মানৱতা বুলণ্ডিত কৰিছে। আপোনালোকে চাওক স্কুল বন্ধ কৰি দি মদৰ দোকান দি আছে এই গভৰ্ণমেণ্টে। হিটলাৰে এটা কথা কৈছিল, আপোনালোকে যদি চিৰজীৱন শাসন কৰিব বিচাৰে তেনেহলে আগতে শিক্ষা ব্যৱস্থা বন্ধ কৰক, রাষ্ট্র প্রতিষ্ঠা করক। এই গভর্নমেন্টের কাম একই অবস্থা হয়ে আছে। শিক্ষা হয়ে না জাতির উন্নতি কেনেকে হব? যদি শিক্ষা বন্ধ করে আপনি মদর দোকানত মানুষ লাইনত লগাই দিয়ে সেই জাতির কি হব? সেই জাতির কি হব? আপনাদের উত্তর দিয়ক যদি উত্তর আছে। ধন্যবাদ জানাইছো। আলোচনা কৰিবলৈ চেষ্টা কৰিম। দুটা কথা জানিবলৈ চেষ্টা কৰিম। কংগ্ৰেছ দলৰ প্ৰতিনিধিগৰাকীয়ে কেইটামাতো গুৰুত্বপূৰ্ণ কথা কৈছে, মাজতে আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে জানিম কোনটো লোকসভা সমষ্টি আপুনি? কোনটো লোকসভা সমষ্টি আপুনি? মই বৰপেটা লোকসভা সমষ্টি। বৰপেটা লোকসভা সমষ্টিৰ ইতিমধ্যে বৰপেটাতো নিৰ্বাচনী বঁটা যথেষ্ট দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া হৈ আপোনালোকে প্ৰচাৰ চলাই আছে, কংগ্ৰেছৰ প্ৰাৰ্থীও দিব্যায়ন হৈ কংগ্ৰেছে প্ৰচাৰ চলাই আছে। শেহতীয়াকৈ দেখিবলৈ পাইছো যে অসম প্ৰদেশ কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠিছিল নিৰ্বাচনৰ প্ৰাকক্ষণত, আৰু মুখ্যমন্ত্ৰীয়ে কয় যে কিছুদিনহে বাকী ভূপেন বৰাও বিজেপিলৈ আহিব। তেনে ক্ষেত্ৰত আপোনালোকৰ দিল্লীমুখী যাত্ৰাটো বেছি উজু হৈ পৰিল নেকি? 100% আমার ইজি হয়ে গৈছে। প্রথমতে কৈছো যে আমার বাংলা ভাষাতে একটা কথা কয়, মন্ডল বাড়ি আগুন ধরছে সেই হলকে ভাত খাম। এওঁলোকে কংগ্রেসের বন্ধুজনে যেটো কথা কৈছে যোগীঘোপা লজিষ্টিক পার্কটো আমার সর্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্রী আছিলে তেতিয়া তেখেতৰ নেতৃত্বত তেখেতে আনিছে, সেন্ট্রাল গভর্নমেন্টের পৰা, আমার বিজেপি গভর্নমেন্টের পৰা তেখেতে আনিছে। আৰু তেওঁলোকে এইটো আব্দুল খালেকে মানে ভুৱা ওপৰত মানে উৰাব খুজিছে, ভুৱা কথা। এইবিলাক ভুৱা কথা পাব্লিকে ভুল নাযায়। আপোনালোকে এটা কথা নিশ্চিত হৈ থাকক, আগন্তুক লোকসভা নিৰ্বাচনত এজিপি বিজেপিৰ আমাৰ যিজন প্ৰাৰ্থী আছে ফণীভূষণ চৌধুৰী ডাঙৰীয়া, তেখেতে অতি যোগ্য, অতি নিষ্ঠাৰ, অতি সৎ ব্যক্তি। তেখেতে আমাৰ লোকসভা সমষ্টিত বিপুল ভোটত বিজয়ী কৰিব, ৰাইজে বিজয়ী কৰাৰ কাৰণে প্ৰস্তুত হৈ আছে, ভোট দিয়াৰ কাৰণে প্ৰস্তুত হৈ আছে। কিন্তু তেওঁলোকে এতিয়া হতাশাত মৰিছে, বিৰোধী দলবিলাকে হতাশাত পৰিছে। হতাশাত পৰি পেলাই তেওঁলোকে আবুল তাবুল বকি আছে, নোহোৱা বুলি তেওঁলোকে কৈ আছে। গতিকে এইবিলাক কোনো কথা নাই। আৰু মই এটা কথা কৈছো, চাণক্য নীতিত এটা কথা আছে যে জনগণ আপোনালোকে ভাবিব যেতিয়া ৰজাৰ বিৰুদ্ধে গোটেই বিৰোধী একজোট হয় তেতিয়া ভাবিব যে ৰজাজন সৎ আৰু নিষ্ঠা। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া সৎ আৰু নিষ্ঠা, আমাৰ ভাৰতবৰ্ষৰ কাৰণে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰিছে। আজি বিশ্বৰ ভিতৰত ভাৰতবৰ্ষখন প্ৰথম স্থানত লোৱাৰ কাৰণে তেওঁ চেষ্টা কৰি আছে। আৰু এতিয়া ভাৰতবৰ্ষৰ ফাইনেন্সিয়েল পজিশ্যন হওক, আমাৰ ডিফেন্সৰ বৰ্গে হওক, সীমা সুৰক্ষাতে হওক, আমি ষ্ট্ৰং পজিশ্যনত আছো। এতিয়া আমি বাহিৰা দেশ আমাৰ ওপৰত এতিয়া চকুক ঘূৰাব নোৱাৰে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভৰি চুই সেৱা কৰে আমাৰ ফৰেইন কাণ্ট্ৰিবিলাকে। গতিকে আপোনালোকে এইবিলাক টিভিত নিশ্চয় দেখিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতবৰ্ষৰ ৰাইজে বিপুল ভোটত বিজয়ী কৰিব। তেখেতে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব আৰু ভাৰতবৰ্ষ এখন সুশাসন সুস্থিৰ চৰকাৰ পাব। এইটো আমাৰ ৰাইজে সংকল্প লৈছে আৰু এইটো সংকল্প পালন কৰিব। মানি লৈছো নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব। মই দুটা কথা অসমৰ প্ৰেক্ষাপটত আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপুনি কথাখিনি কৈছে কাৰণে মই সুধিছো, আপোনাৰ দৃষ্টিত অসমত মূল্যবৃদ্ধি হৈছেনে? মূল্যবৃদ্ধি অসমত নহয়, মূল্যবৃদ্ধি গোটেই ভাৰতবৰ্ষতে আছে। মই কৈছো কথাটো মূল্যবৃদ্ধি হৈছে এইটো কথা নহয়, আপোনালোকৰ ইনকাম চৰ্চো বাঢ়ি গৈছে। আজি দৰমহা বাঢ়িছে, সেই কথাটো তেওঁলোকে কিয় নকয়? চাকৰি যে দিছে সেইবিলাক কথা কিয় নকয়? অসম চৰকাৰে এতিয়ালৈকে 1.5 লাখ চাকৰি দিছে, এই কথাটো আপোনালোকে কিয় নকয়? 1200 টকা অৰুণোদয় আৰু 800 টকা চিলিণ্ডাৰৰ দাম। 1200 টকা 800 টকা চিলিণ্ডাৰৰ দাম ঠিক আছে। এইটো আপোনাক 1200 টকাটো কিয় দিছে? 1200 টকাটো দিছে আপোনাৰ খালি পৰিয়ালটো চলাৰ কাৰণে নহয়। 1200 টকাটো আপুনি নিজে ইনকাম কৰি আছে, নিজে ইনকাম কৰাৰ পিছতে 1200 টকাটো দিছে। এইটো আপোনাৰ একটা সাপোর্ট, এইটো এটা সাপোর্ট। আপুনি কলে 1200 টকা দিছে অৰুণোদয়, 800 টকা চিলিণ্ডাৰৰ দাম, এইটো ঠিকে আছে। তথাপিও 400 টকা বাঁচিব। 400 টকাতো আপুনি চাউল এটা কিবা এটা পাব। সিলিন্ডার তো সবে ব্যবহার নকৰে,
খৰিও ব্যৱহাৰ কৰে। আজি আমাৰ ঘৰত, আমি গাঁৱৰ ঘৰত এতিয়াও খৰি ব্যৱহাৰ কৰোঁ। গতিকে চিলিণ্ডাৰ আজিহে আহিছে, আগতেতো চিলিণ্ডাৰ নাছিল। আমিতো সৰুৰ পৰা ডাঙৰ হৈছো, খৰিত ভাত খাই ডাঙৰ হৈছো। ধন্যবাদ জনাইছো। মই কংগ্ৰেছ দলৰ প্ৰতিনিধিৰ লগত কথা পাতিবলৈ যত্ন কৰিম। মই আহিম পুনৰ আপোনাৰ ওচৰলৈ। মই কংগ্ৰেছ দলৰ প্ৰতিনিধি, দুটা কথা বাৰে বাৰে এটা কথা ওলাই আছে যে নিৰ্বাচনৰ প্ৰাকখনত আমি দেখিছিলো আপোনালোকৰ দলত এক প্ৰকাৰে পদত্যাগৰ জোৱাৰ উঠিছিল। শেহতীয়াকৈ যদি আমি কংগ্ৰেছ দলৰ অৱস্থাটো চাওঁ, মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ভূপেন বৰাহে আছেগৈ, কিন্তু ভূপেন বৰা থাকিলেও আপোনালোকক দেখিছো। গতিকে মূল যিসমূহ ইছ্যু আপোনালোকে ৰাইজৰ মাজলৈ কেনেকৈ লৈ যোৱাৰ চেষ্টা কৰিছে? চকুত দিয়া 10 ml দৰৱ এটাৰ দাম এতিয়া 400 টকা। যিটো কথা কৈছে, নেতা নিজে হয় না পাব্লিকে বনায় কওকচোন? নেতা বনাই পাব্লিকে, জনগণে। দুই এজনে গৈছে, নেতা গৈছে, কিন্তু জনগণ কিন্তু যোৱা নাই। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা যিদৰে উদ্ভণ্ডালি কৰি আছে, বেছি দিন আৰু নাথাকে। যেহেতু আমাৰ বৰপেটাৰ কথা কৈছে ফণীভূষণ চৌধুৰী ডাঙৰীয়া, 8 বাৰৰ MLA, 8 বাৰ। তেখেতে এই 40 বছৰত বিধানসভাত তেওঁক এবাৰ দেখিছে না বঙাইগাঁৱৰ হৈ মাত মতাৰ কাৰণে? কিন্তু বঙাইগাঁৱত ৰাইজে কিন্তু দেখিবলৈ পাইছে তেওঁ বিধানসভাত টোপনি মাৰিছে। আৰু যি কেম্পেইন কৰি আছে, তথাপিও তেওঁ টোপনি মাৰিয়ে কেম্পেইন কৰি আছে। আৰু তেওঁ নিজে কান্দি কান্দি কয়, আমি ইলেকশ্যন নেখেলো, মই বিধায়ক হৈ থাকিম। তাক জনগণে যে তেওঁক ভোট দি দিল্লীত পঠাব, বিশ্বাস হয় নেকি? নহয়। সেইকাৰণে অসমৰ ৰাইজে এতিয়া বুজিছে, বিজেপি চৰকাৰ হলে মিথ্যাচাৰী চৰকাৰ, বিজেপি চৰকাৰ হল সাম্প্ৰদায়িক চৰকাৰ। সেইকাৰণে 2024 চনত ভাৰতৰ পৰা বিজেপি চৰকাৰখনক বিদায় দিব। আপোনালোকে জানে, আমাৰ সতীৰ্থসকলে কৈছে, আমি বহুত কথা আলোচনা কৰো। আচলতে অসমৰ মূল হল বানপানী গৰাখহনীয়া, শিক্ষাৰ মানদণ্ড যদি কমি যায়, তেনেহলে এই সমাজখন আগুৱাই নাযায়। বিজেপি চৰকাৰখনে স্কুল কলেজ বন্ধ কৰি তেওঁলোকে মদৰ দোকান পাৰমিশন দিছে। কাৰণ তেওঁলোকে নাযায় অসমৰ ৰাইজে ভালদৰে লিখা পঢ়া কৰি অসমৰ সুনাম কৰি আনক, তেওঁলোকে মদৰ দোকানত পাৰমিশন দিয়ে। এইটো হল বিজেপিৰ উন্নয়ন। আপোনালোকে চাব, গভৰ্ণমেণ্ট নটিফিকেশ্যন মতে কোড অফ কণ্টাক্ট লগাৰ পিছত তেওঁলোকে কেনেকৈ বিজেপি আৰু হাতীৰ ছবি লগাই অৰুণোদয় নামত ভোট কেম্পেইন কৰে। হাজাৰ হাজাৰ প্ৰমাণ আছে। আমি বিজেপি সতীৰ্থসকলক আমি চ্যালেঞ্জ কৰিছো যে কোড অফ কণ্টাক্ট লগাৰ পিছত আপোনালোকে অৰুণোদয় নামত কেনেকৈ ঘৰে ঘৰে গৈ আপোনালোকে কেম্পেইন কৰে। আৰু ধুবুৰী লোকসভা সমষ্টি বদৰুদ্দিন আজমল ডাঙৰীয়া 15 বছৰ ধৰি অকল ফুলবাৰী ব্ৰিজৰ কথা কয়। ফুলবাৰী ব্ৰিজ, আচলতে যেতিয়া ফুলবাৰী ব্ৰিজখন আমাৰ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং আৰু অসমৰ তেতিয়া মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ ডাঙৰীয়া। এই দুয়োজনৰ নেতৃত্বত 2008 আৰু 9 চনত সেইটো প্ৰপ'জাল চেংচন হৈছিল। সেইটো তত্ত্ব সহকাৰে অনলাইনত আছে। আৰু এই 15টা বছৰ তেওঁলোকে ধুবুৰীবাসী কেৱল প্ৰতাৰণা জোৰা পকা ৰাজনীতি কৰি আছে। সেইকাৰণে ধুবুৰীবাসীৰ ৰাইজে এইবাৰ সতৰ্ক হৈছে যে এইবাৰ ধুবুৰীত বদৰুদ্দিন আজমলে এইবাৰ কাম নাই। এইবাৰ বদৰুদ্দিন আজমলে এবাৰ নিশ্চয়কৈ ধুবুৰীকে ৰাইজে তেওঁক ভোটদান নকৰে। সেইকাৰণে তেওঁ গম পায়, মানে মাইক দলিয়াই দিয়ে, সাংবাদিকসকলক গালি দিয়ে, গামোচা দলিয়াই দিয়ে। সেইকাৰণে এইবাৰ ধুবুৰীবাসী ৰাইজে এইবাৰ বদৰুদ্দিন আজমলক ধুবুৰীবাসীৰ পৰা বিদায় দিয়া, মানে বিজেপি বিদায় দিয়া।